হিতেশ পাতিৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ ওপৰত মই কেইদিনমানৰ আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত কৈছিলোঁ যে তোমালোক সেইবোৰলৈ চিন্তা কৰি নাথাকিবা। তেতিয়া মানে ভাইৰেল হৈ গৈছিলে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে আৰু মোক ফোন কৰিছে মোৰ ৰিজাল্ট কেনেকুৱা হৈছে চাই দিয়কচোন। আচলতে মই তেতিয়া কৈছিলোঁ যে সেইবোৰলৈ চিন্তা নকৰিবা আৰু মই ফোন কৰাটো কৈছোঁ যে তাক লৈ চিন্তা কৰি নাথাকিবা। তুমি যিটো কৰি আছা নহয় বা তুমি যিটো ভাবি আছা তাত অটল হৈ থাক। এইবোৰ বেলেগ কথা চিন্তা কৰি নাথাকিবা। আৰু বহুতে বহুত ভিডিঅ' বনায়। আচলতে তোমালোক যদি সঁচা স্পষ্ট কথা বা সঁচা ভিডিঅ' তোমালোকক লাগে, তোমালোক আচলতে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকক সদায় মই ইনস্পিৰেশ্যন দিব চেষ্টা কৰি আছোঁ যিমান পাৰোঁ। আচলতে যিমান পাৰোঁ ইনস্পিৰেশ্যন দিব চেষ্টা কৰি আছোঁ। মই ইয়াত ইউটিউব চেনেলটো তোমালোকক মিচিঙতো বনাওঁ বা অসমীয়াটো দুইটাতে থাকে, গতিকেলৈ সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰিবা। কাৰণ বিভিন্ন ধৰণৰ মই ভিডিঅ' দিব চেষ্টা কৰোঁ। আৰু ৰিজাল্ট তোমালোকৰ কেতিয়া দিব তাক লৈ পিনি চোৱাচোন। কেইদিনমানৰ আগত ৰিজাল্ট দিছে, কেনেকুৱা ভাইৰেল হৈ গৈছিলে ৰিজাল্ট। তেতিয়া মই তোমালোকক কৈছিলোঁ যে লাষ্ট উইকত তোমালোক পাই যাবা। কৈছিলোঁ নাই? মই এনেই ভিডিঅ' বনাই নাথাকোঁ। এনেই ভিডিঅ' বনাই পিনি মিছা মিছি কথাবিলাক কৈ পিনি মানে হুলস্থুল লগাই নাথাকোঁ দেই। তোমালোকৰ এতিয়া ৰিজাল্ট দিব 28 কাইলৈ 9 বা 10 বজাত অফিচিয়েল ৱেবছাইটত তোমালোক ছেবাৰ অফিচিয়েল ৱেবছাইটত তোমালোকে পাই যাবা। গতিকে নিশ্চয়কৈ তোমালোকৰ ৰিজাল্ট ভাল হ'ব। আৰু তোমালোক জানাই নহয় কোনে কোনে এক্সাম দিছে, তোমালোকে সকলোৱে জানাইচোন কাৰ ৰিজাল্ট ভাল হৈছে কাৰ বেয়া হৈছে, তোমালোকে এইবোৰ জানাই। গতিকে আৰু কমেণ্টত জনাবা কিমান পাৰ্চেণ্টেজ হ'ল, কি ডিভিজন পালা, ৰিজাল্ট কেনেকুৱা হ'ল, সকলোবোৰ জনাবা। মই সকলোকে শুভেচ্ছা জনাইছোঁ। তোমালোকৰ ৰিজাল্ট ভাল হওক, ভগৱানে যাতে তোমালোকৰ ৰিজাল্ট ভাল কৰে। তুমি যিমান ভাবি আছা নহয় তাতকৈ যাতে ভাল হয়। আৰু তোমালোকৰ চাগে কিছুমানৰ সপোন আছে কৈছোঁ। আৰু মই এটা কথা কওঁ দেই ইয়াতে ভিডিঅ'ত, কিছুমান প্ৰায় ভাবি আছে দেই, প্ৰায় মানে মেক্সিমাম 90% কি কৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি গ্ৰেজুৱেশ্যন কৰিব চেষ্টা কৰে, বেলেগ লাইনত নপঢ়ে। এই বেলেগ লাইনত নপঢ়াৰ কাৰণে কি হৈ গৈছে জানা নাই? আমাৰ তেল শোধনাগাৰ বা এই তেনেকুৱা কিছুমান কোম্পেনী এইবিলাকত অসমীয়া যুৱক যুৱতীক এই চাকৰি কৰা নাই, এই বাহিৰৰ পৰা কৰে, মানে টেকনিকেল যিটো পোষ্টত। এইবোৰ কথা কওঁ, তোমালোক যিমান পাৰা এই তেনেকুৱা লাইনত যাব চেষ্টা কৰিবা। আৰু গ্ৰেজুৱেশ্যন কৰিবা, নকৰিবা নহয়। সকলোৱেতো সেইটো লাইনত যাব নোৱাৰে, কাৰণ আমাৰ অসমত এই শিক্ষা ব্যৱস্থা প্ৰায় কম। গতিকে বাহিৰত পঢ়িব লাগিব বা দূৰত যাব লাগিব। তোমালোক যিমান পাৰা চেষ্টা কৰিবা। আৰু কোনোবাই হয়তো দৌৰত প্ৰেক্টিছ কৰি আছা, তোমালোকেও শুভেচ্ছা থাকিল। তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া যাতে চাকৰি পাই যাবা, চেষ্টা কৰিলে নিশ্চয়কৈ পাবা। আৰু তেতিয়া কৈছিলোঁ যে তোমালোকে মেথছ ৰিজনিং এইবিলাক পঢ়ি থাকা, এই যি টি ভিডিঅ' চাই থাকিবা। আৰু তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই সদায় সঁচাবিলাকে কৈ আছোঁ। কাইলৈ ৰিজাল্ট দিব আৰু নিশ্চয়কৈ তোমালোকৰ ৰিজাল্ট ভাল হ'ব। মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু তোমালোক সকলোকে শুভেচ্ছা জনাই মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।